হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। সমৰ্থ পৰ্টেল ইউজি এডমিশ্যন 2026-2027 আৰু কাইলৈ হ'বলৈ গৈ আছে। কাইলৈৰ পৰা ষ্টাৰ্ট হৈ যাব ফাইনেল ৰেজিষ্ট্ৰেশ্যন কাম স্পট এডমিশ্যন 2026-2027। মানে যিবোৰ ষ্টুডেণ্টে ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্ট আৰু ফাইনেল স্পট এডমিশ্যন নন চিউটি ষ্টুডেণ্ট, যিবোৰ নন চিউটি ষ্টুডেণ্টে ফাইনেল ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্ট আৰু স্পট এডমিশ্যনত এডমিশ্যন পোৱা নাছিলা, চিট নাছিলে বা কিবা কিবি প্ৰব্লেম হৈছিলে বাৰু। ওকে, চ' বা মেইন কথা চিট কেপাচিটি নাছিলে। চ' সেইবোৰ ষ্টুডেণ্টে ফাইনেল স্পট এডমিশ্যনত যাব পাৰিবা, বা যিসকলে ৰেজিষ্ট্ৰেশ্যনো কৰা নাই তোমালোকে কাইলৈ ৰেজিষ্ট্ৰেশ্যন কৰি স্পট এডমিশ্যনত যাব পাৰিবা। ইতিমধ্যে মই চেক কৰিছোঁ, সমৰ্থ পৰ্যায়ত ভেকেঞ্চিৰ যিখিনি লিষ্ট দিয়া হৈছে, কাইলৈ আপডেট আৰু হৈ যাব। চ' যিসকলে এডমিশ্যন পোৱা নাছিলা, মই বিনম্ৰ অনুৰোধ কৰিম তোমালোকে আগতে কোনখন কলেজত আগতে যাবা, কোনখন কলেজত তোমাৰ এডমিশ্যন পোৱাৰ চান্স বেছি আছে, বা কোনখন কলেজত কোন ডিপাৰ্টমেণ্টত তুমি ল'বা, সেই ডিপাৰ্টমেণ্টত কিমান চিট বাকী আছে, কি কথা, এভৰিথিং আগতে ডিটেইলছটো ল'বলৈ চেষ্টা কৰা বা লোৱা আজি ৰাতি আৰু বা কাইলৈ মৰ্ণিং এইখিনি বস্তু কৰা। আৰু তাৰে পিছত তোমালোকে যোনখন কলেজত চিট বেছি আছে বা যোনখন ডিপাৰ্টমেণ্টত চিট বেছি আছে, যদি সেইখন ডিপাৰ্টমেণ্টত কৰিছা বা যদি নিউ ৰেজিষ্ট্ৰেশ্যন কৰিবা, দেন সেইখন ডিপাৰ্টমেণ্টত বেছিকে কৰিবা বা সেইখন ডিপাৰ্টমেণ্টত এপ্লাই কৰিবা। মেইন কথাটো হ'ল যে ইতিমধ্যে মই চেক কৰিছোঁ যে আজি আপডেট হৈছে, চিট কেপাচিটি শ্ব' কৰিছে আৰু মে বি আৰু এড হ'ব পাৰে বা হয় কাইলৈ এড হ'ব পাৰে। চ' যোনখন ডিপাৰ্টমেণ্টত যিমান চিট আছে বা চিট কেপাচিটি চাই তোমালোকে, ছাপ'জ তুমি 5খন কলেজত কৰিছা, দেন তোমালোকে যোনখন কলেজত ছাপ'জ কলেজ এত ডিপাৰ্টমেণ্ট তোমাৰ ফাইনেন্স লাগে, ফাইনেন্স ডিপাৰ্টমেণ্টত বা একাউণ্টছত লাগে, দেন একাউণ্টছত চিট আছে 5টা, দেন তুমি চোৱা তোমাৰ পোৱাৰ চান্স কিমান, সেই বিবেচনাটো কৰা আৰু সেনেকে যোৱা। আৰু সেনেকে আৰু আগতীয়াকৈ স্পট এডমিশ্যন এনেকুৱা যে তুমি যিমান জল্দি যাবা সিমান তোমাৰ চান্স বেছি, কাৰণ যিমান ষ্টুডেণ্ট যাব তাৰে সেইখিনি ষ্টুডেণ্টৰ এপ্লিকেশ্যন ফৰ্ম ছাবমিট ল'ব, তাৰে পিছত হায়েষ্ট টু লয়েষ্ট মাতিব, যে ইমানৰ পৰা ইমান আহা বা হায়েষ্ট টু লয়েষ্ট মাতিব, চিৰিয়েল ৱাইজ মাতিব। চ' তোমালোকে ছাপ'জ তুমি দুপৰীয়া গ'লা, দেন তোমাৰ মে বি চিট আছিলে, বাট কিবা কাৰণত তোমাৰ কম পাৰ্চেণ্টৰ ষ্টুডেণ্টৰ এডমিশ্যন হৈ গ'ল, বাট তুমি দুপৰীয়া লেট হোৱাৰ কাৰণে তোমাৰ এডমিশ্যন নহ'ল বা তুমি নাপালা চিটটো। চ' ইটছ এণ্ড এভৰি ষ্টুডেণ্টক কৈছোঁ, কাইলৈ 4, 5, 6, 7 এই 4 দিন বহুত এটা ইম্পৰ্টেণ্ট ডে। মানে এই 4 দিন ইম্পৰ্টেণ্ট ডে, একদম বহুত ইম্পৰ্টেণ্ট। তোমালোকৰ স্পট এডমিশ্যন, যিসকলে এডমিশ্যন পোৱা নাই তোমালোকে এডমিশ্যন পাব পাৰা। জাষ্ট তোমালোকে অলপ এলাৰ্ট থাকিব লাগিব, কোনখন কলেজত কোন ডিপাৰ্টমেণ্টত ল'বা, সেই তাৰে ভেকেঞ্চি লিষ্ট কিমান আছে, কিমান চিট বাকী আছে আৰু কিমান ষ্টুডেণ্ট আহিব। আৰু তুমি আগতীয়াকে বেছি আগত মানে 9টা মান 9:30 সেনেকুৱা সময়ত যাবলৈ চেষ্টা কৰিবা, যাতে যেতিয়াই মাতে লগে লগে যাতে তুমি যাব পাৰা, বেলেগতকে আগত যাতে যাব পাৰা, যাতে তুমি এনেকুৱা, মই এক্সাম্পল দিলো যে হায়েষ্ট টু লয়েষ্ট ল'ব, স্পট এডমিশ্যনৰ ৰুলে এনেকুৱা যে হায়েষ্ট টু লয়েষ্ট লয়, হায়েষ্ট টু লয়েষ্ট। এতিয়া ছাপ'জ মই আমি দুজন গৈছো, ছাপ'জ ইকনমিক্স ডিপাৰ্টমেণ্টত এডমিশ্যন ল'ব লাগে, ইকনমিক্সত 2টা চিট আছে, আমি দুজন গৈছো, এডমিশ্যন হৈ গ'ল। ছাপ'জ মোৰ পাৰ্চেণ্ট 60 আছে আৰু এজনৰ 61 আছে, দুইজনৰ হ'ল। বাট অলপ এডমিশ্যন হৈ যোৱাৰ পিছত কোনো এজন ষ্টুডেণ্ট আহিলে যে 80%, বাট সি নাপায় কাৰণ সি লেটকে আহিলে, অলৰেডি আমাৰ এডমিশ্যন হৈ গ'ল। চ' ইটছ এণ্ড এভৰি ষ্টুডেণ্টক কৈছোঁ, যিসকলে এডমিশ্যন পোৱা নাই, মই এগেইন কৈছোঁ, বি এলাৰ্ট, ভেকেঞ্চি লিষ্ট চোৱা, কোনখন কলেজত কিমান চিট বাকী আছে আৰু কোন ডিপাৰ্টমেণ্টত কিমান চিট বাকী আছে, সেনেকুৱা চাই নিজে বিবেচনা কৰি কোনখন কলেজত, তুমি 5খন কলেজত কৰি থৈছা, কোনখন কলেজত গ'লে ভাল হ'ব, কোনখন কলেজত গ'লে তোমাৰ এডমিশ্যন পোৱাৰ চান্স বেছি থাকিব, সেইটো তুমি নিৰ্ধাৰিত কৰি যাবা যাতে তোমাৰ এডমিশ্যনটো হয়। চ' এইখিনি আছিল স্পট এডমিশ্যন এলাৰ্ট ৰিমাইণ্ডাৰ ভিডিঅ', যাতে ষ্টুডেণ্ট পাহৰি নাযায় যে কাইলৈ স্পট এডমিশ্যন আছে বুলি। চ' প্লিজ তোমালোকে কাইলৈ স্পট এডমিশ্যন লোৱা, যিমান জল্দি পাৰা লোৱাৰ চেষ্টা কৰিবা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এগেইন কৈছোঁ, জয় আই অসম, জয় জুবিন দা। আমি জুবিন দাৰ মানুহ, আমি মানুহে মানুহক চাবই লাগিব। চ' সেইকাৰণে এগেইন কৈছোঁ যে তোমালোকে প্লিজ যিসকলে এডমিশ্যন পোৱা নাই, কাইণ্ডলি যিমান ৰাতিপুৱা মানে 9:30 যাবলৈ চেষ্টা কৰা আৰু তোমাৰ এডমিশ্যন ল'বলৈ, নিজৰ এডমিশ্যন ল'বলৈ চেষ্টা কৰা। ধন্যবাদ। ট্ৰাই কৰিবা, বেষ্ট ট্ৰাই কৰিবা, এডমিশ্যন হ'ব লাগে। বহুত চিট বাকী আছে, মই দেখিলোঁ কিছুমান ডিপাৰ্টমেণ্টত নাই, কিছুমান কলেজত, বাট কিছুমান কলেজত বহুত চিট বাকী আছে। চ' যিমান চিট খালী থাকিব কলেজ এখনৰ, গোটেইখিনি ফিল আপ কৰিব। অ'কে, গোটেইখিনি ফিল আপ কৰিব কলেজখনে। চ' যদি কাইলৈ নোপোৱা, দেন নেক্সট ডে বেলেগত যাবা,
বা বেলেগত নেক্সট ডে বেলেগত নাপালা দেন বেলেগত যাবা, এনেকে ট্ৰাই কৰিবা। অ'কে, ধন্যবাদ। যদি কিবা কুৱেৰিজ থাকে কমেণ্ট কৰিবা, নিশ্চয় জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।